Hello everyone. So বহুত দিনৰ মূৰত মই এটা ইনফৰমেটিভ ভিডিঅ' লৈ আহিছোঁ আৰু এই ইনফৰমেটিভ ভিডিঅ'টো বহুত জৰুৰী কাৰণ তোমালোকৰ আৰু এবাৰ নতুনকৈ স্পট কাউন্সেলিং আৰু এবাৰ তোমালোকৰ স্পট কাউন্সেলিং হ'ব যিহেতু কিছুমান কলেজত ভেকেঞ্চি ৰৈ গৈছে সেইকাৰণে এইবোৰ চিট ফিল আপ কৰিবলৈ স্পট কাউন্সেলিং আকৌ এবাৰ হ'ব আৰু এইটো তোমালোকৰ লাষ্ট চান্স হ'ব পাৰে তোমালোকৰ এটা বছৰ ড্ৰপ লোৱাৰ পৰা বাচাব পাৰে এই স্পট কাউন্সেলিংটো চ' সেইকাৰণে তোমালোকে যোনে পাব বুলি ভাবিছা মানে যাৰ ৰেংক ঠিকঠাক আছে চ' সিহঁতে বা সকলোৱে এপ্লাই কৰিব চ' এই ভিডিঅ'ত মই স্পট কাউন্সেলিং অফিচিয়েল নটিচখন আনিছোঁ তাৰ লগত AECৰো আনিছোঁ আৰু JMEE আৰু JLEE এক্সামৰ দ্বাৰাও পাব পৰা সেইটো আনিছোঁ চ' ভিডিঅ'টো চাই থাকিবা চ' ইয়াত স্পট এডমিশ্যন নটিচ চ' তোমালোকৰ 7 তাৰিখে হ'ব অক্টোবৰৰ 7 তাৰিখ চ' BTech ফাৰ্ষ্ট ছেমিষ্টাৰ MCA ফাৰ্ষ্ট ছেমিষ্টাৰৰ পাব পাৰে আৰু এছাম ইঞ্জিনিয়াৰিং কলেজৰ প্ৰথমতে কৈছোঁ চ' এছাম ইঞ্জিনিয়াৰিং কলেজত তোমালোকৰ 9:30 AM পৰা 12 noonলৈ তোমালোকৰ সময় দিছে এইখিনিৰ ভিতৰত তোমালোকে উপস্থিত থাকিব লাগিব স্পট কাউন্সেলিঙৰ কাৰণে যাতে তোমালোকে 12 noonৰ মানে 12টা বজাৰ পিছত দেৰি নকৰা আৰু তোমালোকে যোনটো টাইম বান্ধি দিছে সেইখিনি টাইমৰ ভিতৰতে যাবা মানে তোমালোকে 12 বজাৰ পিছত আৰু কোনো এডমিশ্যন দিয়ে নহ'ব চ' আগতে যাবা চ' ইয়াত দিছেও নটিছত AECৰ কথা কৈছোঁ চ' AECত চ' 7 তাৰিখে তোমালোকক এডমিটেড কৰিব মানে চিট দিব কিন্তু কোনো ব্ৰাঞ্চত তোমালোকে চিট নাপায় অনলি তোমালোকে এডমিশ্যনটো হৈ যাব চব তাৰপিছত ব্ৰাঞ্চ এলটমেণ্টটো কিছুদিন পিছত হৈ যাব সেইটো তোমালোকে নটিছত পাই যাবা বা কিছুদিন পিছত তোমালোকে পৰ্টেলতো জনাই দিব আৰু তাৰপিছত এডমিশ্যন ফিটো হ'ল তোমালোকৰ 17,000 আৰু যদি হোষ্টেল এডমিশ্যন ল'ব খুজিছা তেন্তে তোমালোকে 14,000 আৰু এক্সট্ৰাকৈ পে' কৰিব লাগিব চ' কেণ্ডিডেটছ আৰ ব্ৰিং দেয়াৰ অৰিজিনেল ডকুমেণ্টছ ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এলং উইথ এ ছেট অফ ফটো কপি অফ দ্য চেম দ্য ৰিকুৱাৰ্ড ডকুমেণ্টছ আৰ লিষ্টেড ইন দ্য টেবুল এজ এনেক্সাৰ চ' পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব বেক চাইডত নাম লিখিব লাগিব দুখন লাগিব তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট CW ৰেংক কাৰ্ড এণ্ড এডমিট কাৰ্ড ক্লাছ 12 মাৰ্কশ্বিট ক্লাছ 12 পাছ চাৰ্টিফিকেট ক্লাছ 10 এডমিট কাৰ্ড আৰু কাষ্ট কেটেগৰী যদি আছে তোমালোকে তাৰ চাৰ্টিফিকেটবোৰ লৈ যাবা চ' এইবাৰ যোনটো অফিচিয়েল কোনকেইখন কলেজে পাৰ্টিচিপেট কৰিছে চ' সেইটো হ'ল তোমালোকৰ এছাম ইঞ্জিনিয়াৰিং কলেজ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ জেনেৰেলি এই দুখন কলেজে কোনো কাৰণত স্পট কাউন্সেলিঙত পাৰ্টিচিপেট নকৰে কিন্তু এবাৰ চিট ভেকেণ্ট থকাৰ কাৰণে AEC আৰু JECও পাৰ্টিচিপেট কৰিছে চ' এই চান্সটো তোমালোকে নিঘূৰাবা চ' এপ্লাই কৰিবা চ' কলেজকেইখন এছাম ইঞ্জিনিয়াৰিং কলেজ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ জিষ্ট BVEC কৰিমগঞ্জৰখন আৰু ধেমাজি ইঞ্জিনিয়াৰিং কলেজ আৰু এই গোটেইখনতে 7 অক্টোবৰতে হ'ব আৰু তোমালোকৰ টাইম বান্ধি দিছে 9:30 AM পৰা 12 noonলৈ আৰু হ'লেও একবাৰ তোমালোকে নিজা কলেজত গৈ কিনে পৰ্টেলত ৱেবছাইটত চাই ল'বা যে কোনখিনি সময়ত একচুৱেলি মাতিছে কিন্তু ইয়াতে দিছে বাৰু হ'লেও তোমালোকে 9:30 AM উপস্থিত হ'বই লাগিব আৰু ইম্পৰ্টেণ্ট তোমালোকৰ চিট দিয়া যাব তোমালোকৰ CWE ৰেংকৰ দ্বাৰা বেলেগৰ দ্বাৰা নহয় আৰু নোট বুলি দিছে যে টু চেক দ্য নাম্বাৰ অফ ভেকেণ্ট চিট কেণ্ডিডেটছ আৰ এডভাইজ টু ভিজিট দ্য ৱেবছাইট অফ কনচাৰ্ণ কলেজেছ চ' কলেজবোৰৰ ৱেবছাইটবোৰ চাবা তোমালোকে ভেকেণ্ট চিটবোৰ চাবলৈ আৰু এলিজিবিলিটি ফৰ এডমিশ্যন তোমালোকে CWE ৰেংক থাকিব লাগিব তাৰপিছত কেণ্ডিডেটছ আৰ ইনষ্ট্ৰাক্টেড টু কণ্টেক্ট দ্য প্ৰিন্সিপাল কোঅৰ্ডিনেটৰ অফ দ্য কনচাৰ্ণ কলেজেছ টু ইনকুৱায়াৰ এবাউট দ্য নাম্বাৰ অফ ভেকেঞ্চি এভেইলেবল ফৰ স্পট কাউন্সেলিং তাৰপিছত কেণ্ডিডেটছ মাষ্ট ৰেজিষ্টাৰ অন দ্য ডে অফ স্পট কাউন্সেলিং উইদিন দ্য ষ্টিপুলেটেড টাইম এজ মেনশ্যন এবভ ইন দ্য কনচাৰ্ণ ষ্টেট ইঞ্জিনিয়াৰিং কলেজ চ' ৰেজিষ্টাৰ কৰিবলৈ তোমালোকে যোনটো সময় বান্ধি দিছে কলেজখনে সেইখিনি সময়তে তোমালোকে ৰেজিষ্টাৰ কৰিব লাগিব আৰু তোমালোকে এটা এমাউণ্ট ₹800 পে' কৰিব লাগিব আৰু যোনসকলে ৰেজিষ্ট্ৰেশ্যন ফিটো আগতে পে' কৰিছিল সেইসকলে পে' কৰিব নালাগে আৰু তাৰপিছত চিলেক্টেড কেণ্ডিডেটছ হেভ টু পে' এডমিশ্যন ফি টু দ্য কনচাৰ্ণ কলেজ ৱেন হি উইল বি চিলেক্টেড ফৰ এডমিশ্যন যদি গমে পাইছে আৰু কেণ্ডিডেটছ মাষ্ট ফুলফিল অল আদাৰ নৰ্মছ এজ মেনশ্যন ইন দ্য এডমিশ্যন গাইডলাইন চ' গাইডলাইনবোৰ তোমালোকে চাই ল'বা কি লাগে কি নালাগে আৰু এবাৰ তোমালোকৰ যোনটো স্পট কাউন্সেলিং ফৰ প্ৰভিজনেল এডমিশ্যন ইনটু BTech 3rd ছেমিষ্টাৰ কৰ্চেছ এণ্ড ফাৰ্ষ্ট ছেমিষ্টাৰ MCA কাৰণে তোমালোকে যোনবোৰ JLEE 2024 JMEE 2024 সেইবোৰৰ সত্য হ'ব চ' ইয়াত তোমালোকৰ স্পট কাউন্সেলিঙৰ ডেট দিছে 9:30 AM পৰা 11:30 PM সময় দিছে আৰু ডেটটো তোমালোকৰ 7 অক্টোবৰ আৰু এইখন কলেজে পাৰ্টিচিপেট কৰিছে AEC জিষ্ট BVEC ধেমাজি চ' ইম্পৰ্টেণ্ট দিছে যে দ্য ভেকেণ্ট চিটছ আৰ টু বি ফিল as per the rank of JEE 2024 and JMEE 2024 subject to availability of vacancy and as unreserved category so ইয়াৰ দ্বাৰা তোমালোকে এডমিশ্যন ল'ব পৰা মানে BTech 3rd ছেমিষ্টাৰ আৰু MCA ফাৰ্ষ্ট ছেমিষ্টাৰত এলিজিবিলিটি দিছে যে
মাষ্ট পে ইন এমাউণ্ট অফ ₹800 আৰু এইটোত যোনসকলে আগতে দিছে এইটো পে' কৰিব নালাগে বাকী 51 নম্বৰবোৰে দিছে এইবোৰত তোমালোকে পে' কৰি দিব পাৰা আৰু চিলেক্টেড কেণ্ডিডেটছ হেভ টু পে এডমিশ্যন ফি এইটো কৈ দিছোঁ কেণ্ডিডেটছ মাষ্ট ফুলফিল অল আণ্ডাৰ নৰ্মছ এইবোৰ চ' এইখিনি তোমালোকে গাইডলাইন্সবোৰ চাই ল'বা মই দেখাই থৈ দিছোঁ চ' এইখিনিয়ে আছিল আৰু শেষত আৰু এবাৰ কওঁ যে তোমালোকে এই চান্সটো নেহেৰুৱাবা তোমালোকে গোটেইবোৰে এপ্লাই কৰিবা আৰু যদি কিবা ডাউট থাকিল যে যদি BVECত বা জিষ্টত পঢ়ি থকা ষ্টুডেণ্টছে ইয়াতে এপ্লাই কৰিব পাৰিব নে নোৱাৰে সেইটো পাৰিব লাগে হ'লেও তুমি তোমালোকে এবাৰ পৰ্টেলত সুধি ল'বা কথাটো হ'লেও পাৰিব লাগে ইয়াত এপ্লাই কৰিবলৈ এই স্পট কাউন্সেলিংটোত চ' সেইবোৰ আৰু বাকী যদি কিবা বেলেগ ডাউট থাকে তেন্তে তোমালোকে কমেণ্টছ কৰিবা চ' এইখিনি আছিল ভিডিঅ'টো ধন্যবাদ